হেল্ল' এভৰিৱান, আজি আপোনালোকৰ বাবে সহজতে বনাব পৰা এবিধ পিঠা ৰেচিপি লৈ আহিছোঁ আৰু লগতে আপোনালোক সকলোকে আকৌ এবাৰ আদৰণি জনাইছোঁ আছমিছ কিচেন চেনেললৈ। অলপ বেলেগ ধৰণেৰে বনোৱা এই পিঠাবিধ খাবলৈ খুবেই সোৱাদ লগা হয়। আশা কৰোঁ আপোনালোকে আজিৰ এই পিঠা ৰেচিপিটো নিশ্চয় ভাল পাব। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজিৰ পিঠা ৰেচিপিটো বনাবলৈ মই ব্যৱহাৰ কৰা ইনগ্ৰিডিয়েণ্টছখিনি আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে। এয়া প্ৰথমতে মই একাপ ভাত খোৱা চাউলৰ কেঁচা পিঠাগুড়ি লৈছোঁ। ইয়াতে আপোনালোকে যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি ব্যৱহাৰ কৰিব পাৰে। আজিৰ পিঠা ৰেচিপিটো মই এই পিঠাগুড়িৰ লগত আৰু এবিধ বস্তু মিহলাই বনাম। এইফালে এয়া একাপৰ 3 ভাগৰ এভাগ পানীত ভিজাই থোৱা মুগ দালি লৈছোঁ। এইখিনি মই 2 ঘণ্টামান পানীত ভিজাই থৈ দিছিলোঁ। এই দালিখিনি কিন্তু বেছি সময় পানীত ভিজাই ৰাখিব নালাগে। এতিয়া এইখিনি ভালদৰে ধুই পানীখিনি চেকি লৈছোঁ। এই দালিখিনি এতিয়া পিচি লওঁ। এয়া মিক্সাৰ গ্ৰাইণ্ডাৰৰ জাৰ এটাত মুগ দালিখিনি দি লৈছোঁ। দালিখিনিতে অকণমান পানী দি ল'লোঁ। এইখিনি এতিয়া মিহিকৈ এবাৰ পিচি লওঁ। এইখিনি দালিখিনি চাওক এইদৰে একেবাৰে মিহিকৈ পিচি লৈছোঁ। তেনেহ'লে এতিয়া পিঠা ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। এয়া কেৰাহী এটাত 2 কাপ পানী দি ল'লোঁ। এইখিনি এবাৰ উতলি আহিব দিম। পানীখিনি উতলিবলৈ আৰম্ভ কৰিছে। অকণমান নিমখ ইয়াতে দি ল'লোঁ আৰু ডাঙৰ চামুচেৰে এয়া 1 চামুচ ঘি পানীখিনিত দি লৈছোঁ। এইখিনি এবাৰ মিলাই দিছোঁ। ইয়াতে আপোনালোকে ঘিৰ সলনি ৰিফাইন তেল ব্যৱহাৰ কৰিবও পাৰে। এতিয়া এয়া 5 চামুচমান শুকান নাৰিকলৰ গুড়ি ইয়াতে দি ল'লোঁ। এইখিনি এবাৰ মিলাই দিছোঁ। ইয়াতে নাৰিকল দিব নুখুজিলে আপোনালোকে নাৰিকল নিদিয়াকৈ পিঠাটো বনাব পাৰে। এতিয়া পিঠাগুড়িখিনি যে লৈছিলোঁ সেইখিনি ইয়াতে দি লওঁ। পিঠাগুড়িখিনি এবাৰ লৰাই দিছোঁ। এইখিনি সময়ত গেছৰ জুইটো একেবাৰে কমাই থোৱা আছে। এতিয়া আগতে পিচি থোৱা মুগৰ দালিখিনি ইয়াতে দি লৈছোঁ। পিঠাগুড়ি আৰু দালিৰ মিশ্ৰণটো একেলগে এবাৰ মিলাই লওঁ। এতিয়া একাপতকৈ অলপ কম চেনি মিশ্ৰণটো দি লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে লাহে লাহে মিলাই থাকিম। ইয়াতে আপোনালোকে চেনিখিনি আগতে পানীখিনি উতলিব ধৰোঁতে দি ল'বও পাৰে। এয়া আমাৰ চেনিখিনি গলিব ধৰিছে আৰু মিশ্ৰণটো অলপ পাতল হৈ পৰিছে। এইখিনি এতিয়া একেৰাহে লৰাই থাকিব লাগিব, নহ'লে পিঠাগুড়িৰ মিশ্ৰণটো লাৰু লাৰু বান্ধিব পাৰে। এইখিনি লৰাই থাকোঁতে গেছৰ জুইটো একেবাৰে কমাই থোৱা আছে। এই মিশ্ৰণটো ভালকৈ ডাঠ হৈ অহালৈ লৰাই থাকিব লাগিব। পিঠাগুড়িৰ মিশ্ৰণটো এয়া আগতকৈ অকণমান ডাঠ হৈ পৰিছে। এয়া 4টামান ইলাচিৰ গুড়ি ইয়াতে দি ল'লোঁ। এইখিনি এবাৰ মিলাই দিছোঁ। এতিয়া এই মিশ্ৰণটো আৰু অলপ ডাঠ হৈ অহালৈ এইদৰে একেৰাহে লৰাই থাকিব লাগিব। 2 মিনিটমান পিছত এয়া চাওক পিঠাগুড়িৰ মিশ্ৰণটো আগতকৈ আৰু ডাঠ হৈ পৰিছে। দেখিছেনে মিশ্ৰণটো কেৰাহীৰ পৰা এৰ খাই আহিছে। এইখিনি হৈ গৈছে। মিশ্ৰণটো এতিয়া থাল এখনত উঠাই লওঁ। এয়া পিঠাৰ মিশ্ৰণটো থাল এখনত উঠাই লৈছোঁ। এই থালখনত মই আগতে অকণমান তেল সানি লৈছিলোঁ। এতিয়া মিশ্ৰণটো এইদৰে হাতেৰে অলপ অলপ হেঁচি মিহি মিহি কৰি লৈছোঁ। এইখিনি এতিয়া 10 মিনিটমান অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। 10 মিনিটমান পিছত এয়া আমাৰ পিঠাৰ মিশ্ৰণটো আগতকৈ অলপ ঠাণ্ডা হৈ পৰিছে। এইখিনি এতিয়া পিঠাৰ চেপত কাটি লওঁ। এয়া চুৰি এখনত অকণমান তেল সানি লৈছোঁ। তেতিয়া পিঠাখিনি কাটিবলৈ সুবিধা হ'ব। এইখিনি মই স্কুৱেৰ চেপত কাটি লওঁ। এয়া চাওক গোটেইখিনি পিঠা মই এনেকৈ স্কুৱেৰ চেপত কাটি ল'লোঁ। আপোনালোকে পিঠাখিনি বৰফিৰ দৰে ডায়মণ্ড চেপতো কাটি ল'ব পাৰে। এতিয়া পিঠাখিনি ভাজি লওঁ। এইফালে পেন এখনত ৰিফাইন তেল অলপ গৰম কৰি লৈছোঁ। এতিয়া তেলখিনি অলপ ঠাণ্ডা কৰি লোৱাৰ পিছত পিঠা কেইটামান তেলত দি লওঁ। এই তেলখিনি খুব বেছি গৰমে থাকোঁতে কিন্তু পিঠাখিনি তেলত দি ল'ব নালাগে, নহ'লে পিঠাকেইটা বেছিকৈ ভাজাকৈ সোনকালে ৰঙচুৱা হৈ পৰিব। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, ভিডিঅ'টো চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব। আপোনালোকৰ যিসকলে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলোঁ আৰু কাষতে থকা বেল আইকনটো টিপি নটিফিকেশ্যন অল কৰি দিব। এই পিঠাখিনি এতিয়া এইদৰে এটা ফাল 2 মিনিটমান ভাজিব দিম। গেছৰ জুইটো কমাই থোৱা আছে। এয়া 2 মিনিটমান ভাজাৰ পিছত পিঠাকেইটা উলটাই দি লৈছোঁ। এইদৰে পিঠাকেইটা অলপ অলপ ৰঙচুৱা হৈ অহালৈ ভাজি লওঁ। এয়া চাওক আমাৰ পিঠাকেইটা ভাজা গৈ অলপ অলপ ৰঙচুৱা হৈ আহিছে। এই পিঠাটো কিন্তু খুব বেছি ৰঙচুৱা হোৱালৈ ভাজি থাকিব নালাগে। পিঠাকেইটা মই প্ৰায় 6 মিনিটমান দুয়োটা ফালে উলটাই দি ভাজি লৈছোঁ। এইখিনি এতিয়া তেলৰ পৰা উঠাই লওঁ। এনেকৈ গোটেইকেইটা পিঠা ভাজি ল'ব লাগিব। এয়া আমাৰ গোটেইখিনি পিঠা ভাজা হৈ গৈছে। এইখিনি এতিয়া অলপ অলপ ঠাণ্ডা হৈ পৰিছে। এই পিঠাবিধ যে খাবলৈ খুবেই সোৱাদ লগা হয়।
আৰু আপোনালোকে এই পিঠাটো বনাই 4-5 দিনলৈ থৈ দিব পাৰে তেনেহলে আজি পিঠা ৰেচিপিটো কেনে পালে কমেন্ট কৰি নিশ্চয় জনাব ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আৰু ভিডিওটো ভাল পালে লাইক আৰু শেয়াৰ কৰি দিব স্ক্ৰিনত দেখা পোৱা ৰেচিপিকেইটা চাবলৈ মই ৰিকমেন্ড কৰিলো ভিডিওকেইটা চাবলৈ ৰেচিপিটোৰ ফটোখনৰ ওপৰত ক্লিক কৰিলেই হ'ল তেনেহলে আজিলৈ আহিছো আকৌ লগ পাম আৰু এটা নতুন ৰেচিপি ভিডিওৰ সৈতে